কামৰূপৰ হাজোৰ একাধিক চোৰৰ সন্ত্ৰাস। হাজো থানাৰ অন্তৰ্গত একাধিক চকত চোৰৰ সন্ত্ৰাস। চোৰে নিশা এখন গেলামালৰ দোকানৰ পিছফালেদি সোমাই চিলিং ভাঙি লুটি নিয়ে প্ৰায় 1 লাখ টকাৰ সামগ্ৰী আৰু নগদ 15,000 টকা। পুৱা দোকানৰ চাটাৰ খুলি হতবাক হৈ পৰে দোকানীৰ ৰাজু আলী। চুৰি হোৱা সামগ্ৰীৰ ভিতৰত কছমেটিক সামগ্ৰী, পাণ মছলাকে ধৰি আন বহু নিত্য ব্যৱহাৰ্য সামগ্ৰী। সম্প্ৰতি হাজো আৰক্ষীক চুৰি ঘটনা সন্দৰ্ভত দোকানীৰ ৰাজু আলীয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে 4-5খন দোকানত একাধিক চকত চুৰি ঘটনা সংঘটিত হৈ আহিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। কোন থানা অন্তৰ্গত? হাজো থানা অন্তৰ্গত। কি হৈছে? মোৰ দোকানখন চুৰি হৈছে। দোকান চুৰি হৈছে। কি সামগ্ৰী? সামগ্ৰী মানে কছমেটিক নিছে, পইচা নিছে আৰু তোৰ গুটখা জাতীয় বস্তু গোটাখানি উঠাইছে। আপোনাৰ দোকানত চুৰি হৈছে? কিমান টকাৰ সামগ্ৰী? মোটামুটি লাখৰ ওপৰ হ'ব। লাখৰ ওপৰ। ইয়াত কিমান দোকান আছে? ইয়াতে মোটামুটি 150 মান আছে চবটোত। চুৰি হৈ থাকে? চুৰি পাৰ বছৰে মোটামুটি 2-3খন হৈ থাকে, পাৰ বছৰ হৈ থাকে। পুলিচৰ তাত না কোনো ধৰণৰ ব্যৱস্থা নাই। তাৰ কাৰণে চোৰে সেইকাৰণে চোৰে লাই পাইছে। আৰু কি অহা নাই এতিয়ালৈ? আৰক্ষী অনাত যোৱা পৰহি দিনা ৰাতি তাৰে মোৰ কাষত এখন চিমেণ্টৰ দোকানতো হৈছে চুৰি হৈছে। তাৰো কেছ বাকচ ভাঙি কিবা পইচা 600 মান টকা আছিল তাকো নিছে। আপোনাৰ দোকানৰ পৰা প্ৰায় 1 লাখ টকা? 1 লাখ টকাৰ বেছি হ'ব, কম নহয়। এতিয়া কিন্তু আমাৰ ভিতৰত সোমাই মই হিচাপ কৰা নাই, 1 লাখৰ বেছি হ'ব। কেনেকৈ নিলে? পিছফালৰ ওপৰত দি উঠি পেলাই চিলিং ভাঙি পেলাই সোমাইছে। পুলিচৰ ব্যৱস্থা লাগে? লাগে নোহোৱাৰ কাৰণে আজি অশান্তি হৈছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।